কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বামুণী প্ৰাথমিক বিদ্যালয়ত টিএলএম প্ৰতিযোগিতা। কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত চিকনি বৰহুলা সমল কেন্দ্ৰই আজি বামুণী প্ৰাথমিক বিদ্যালয়ত টিএলএম প্ৰতিযোগিতা অনুষ্ঠিত কৰে। প্ৰতিযোগিতাত উপস্থিত থাকে সমল কেন্দ্ৰটোৰ চিআৰচিচি লক্ষ্মীনন্দন বৰা। লিটাৰেচাৰী আৰু নিউমাৰেচি দুটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত 7খন বিদ্যালয়ে অংশগ্ৰহণ কৰে। লিটাৰেচি শাখাত প্ৰথম স্থান লাভ কৰে মথৌখাট প্ৰাথমিক বিদ্যালয়ে, দ্বিতীয় স্থান লাভ কৰে হাৰগাঁও প্ৰাথমিক বিদ্যালয়ে আৰু তৃতীয় স্থান লাভ কৰে বামুণীপথাৰ প্ৰাথমিক বিদ্যালয়ে। আনহাতে নিউমাৰেচি শাখাত প্ৰথম স্থান বামুণী প্ৰাথমিক বিদ্যালয়ে, দ্বিতীয় স্থান দলপুখুৰী প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে খেলমাটি প্ৰাথমিক বিদ্যালয়ে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। যিখিনি বস্তুৱে আপোনালোকে ভাল লাগিছে বুলি কৈছে সেইখিনিকে সামৰিছোঁ আৰু ব্লক লেভেলত যিটো কম্পিটিশ্যনত হ'বৰ কাৰণে যিকেইটা ধৰক মানে অকল বহাইছোঁ। গতিকে যিহেতু পুৰস্কাৰ ঘোষণা আনঅফিচিয়েলি হ'ল যদি অফিচিয়েলি হোৱা নাই, গতিকে এই দুটা কিতাপত নিউমাৰেচি ক্ষেত্ৰত এইটো হৈছে নিউমাৰেচি ক্ষেত্ৰ আৰু লিটাৰেচিৰ ক্ষেত্ৰত প্ৰথমে পালে মধুঘাট এলপি, ছেকেণ্ডটো পালে হাৰগাঁও এলপি আৰু থাৰ্ডটো পালে বামুণীপথাৰ এলপি। বিচাৰে লাহে লাহে প্ৰিপেয়াৰ কৰিব হৈছে আৰু বেছিদিন নাই, চৰকাৰে এমাহ মাহৰ মাজত সময় এইবিলাকে আপোনালোকক গুৰুত্বপূৰ্ণ সহায়ক হ'ব। গতিকে সকলোখিনি আপোনালোকে ভালে ভালে আগৰ কেইদিনমানৰ পিছত ক্লাষ্টাৰ লেভেল কালি ডিষ্ট্ৰিক্ট লেভেলত হৈ গ'ল। আমাৰ হোৱা নাই, মানে ডিএছচি মিটখন হ'ল। অহা শনিবাৰলৈ চাগে ডিএছচি মিটখন হ'ব। তাৰ চাগে এদিন দুদিনৰ পিছতে অহা শনিবাৰৰ মানে